নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি সকলোকে দেৱালীৰ শুভেচ্ছা জনালোঁ আৰু কামত লাগি আছোঁ, পূৰা চাকি দি আছোঁ, ৰিয়ানো লাগি আছে। পোহৰৰ উৎসৱ দীপাৱলী, সকলোৰে মন উদুলি মুদুলি। ধনী দুখীয়া আমি সকলোৱে জ্বলাওঁ ঘৰে ঘৰে চাকি বন্তি। আজি চাকি জ্বলোৱাৰ পৰাই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। সঁচাকৈ দেৱালীৰ দিনাখন সৰু বৰ সকলোৰে মনবিলাক খুব ভাল লাগি থাকে, কাৰণ আমাৰ সকলোৰে ঘৰবিলাক পোহৰাই তোলা হয় আৰু পূৰ্ব দিনৰ পৰাই এই নিয়ম চলি আহিছে। আমি সকলোৱে জানো, প্ৰভু ৰামচন্দ্ৰ যেতিয়া বনবাসৰ পৰাই অযোধ্যালৈ ঘূৰি আহিছিল, তেতিয়াও হেনো এনেকৈয়ে পোহৰাই তুলিছিল চাৰিওফালে, আৰু সেই নিয়ম আমিও এতিয়া পালন কৰি আহিছোঁ। অৱশ্যে আজিকালিৰ দেৱালী আৰু আগৰ দেৱালীৰ মাজত বহুতখিনি পাৰ্থক্য আছে। আজিকালি দেৱালী বুলি ক'লে ল'ৰা ছোৱালীখিনি ফটকা, ফুলজাৰি, বিভিন্ন ধৰণৰ লাইটৰ ব্যৱস্থা হৈছে, সেইবিলাকে জানে। এয়া মই তুলসীৰ তলত মুখ্য চাকিগছি দি সেৱাভাগ ল'ব ধৰিছোঁ। আজি হেনো তুলসীৰ তলত এগছি চাকি দিব লাগে, আৰু এইডাল তুলসী মই এইবাৰ কাতি বিহুত ৰোৱা আছিলে, তাতেই মই এগছি চাকি দি সেৱাভাগ ল'লোঁ। আৰু এইডাল তুলসী যোৱাবাৰ কাতি বিহুতে ৰোৱা আছিলে। এইজোপা খুব ধুনীয়া হৈছে এতিয়া। আৰু মই ইয়াৰ পিছফালে চাৰিওফালে এনেকৈ চাকি দিব আহিছোঁ। এইটো আমাৰ পিছফালে থকা মন্দিৰ হয়, আৰু এইজোপা বেলগছ, বেলগছৰ তলতো এগছি চাকি দিছোঁ। আৰু এটি নিয়ম আমি জানি আহিছোঁ, আইতাহঁতে কোৱা শুনিছোঁ, আজিৰ দিনটোতে হেনো লক্ষ্মী মায়ে পৃথিৱী ভ্ৰমণ কৰিব আহিছিল, আৰু সেইবাবে আমি চাৰিওফালে ঘৰখন পৰিষ্কাৰ কৰি ৰাখি চাৰিওফালে এনেকৈ চাকিৰে পোহৰাই তুলিব লাগে বুলি জনা যায়। আৰু এয়া মই মাৰ ওচৰতো এগছি চাকি দিব আহিছোঁ। ঘৰত কিবা এটা অনুষ্ঠান থাকিলে মাৰ বাবে খুব মনত পৰে। মা, আপুনি য'ত আছে ভালে থাকক আৰু আমাক সদায় আশীৰ্বাদ কৰি থাকিব। ঘৰৰ পদূলিত এনেকৈ চাকি দি যাই আছোঁ। কোনো ধৰণৰ লাইটৰ ব্যৱস্থা কৰা নাই, অকল এনেকৈ চাকি দিছোঁ চাৰিওফালে। আৰু এনেকৈ মুখ্য চাকি গছিত হেনো দুটা লং আৰু তলত চাউল দুটামান দিব লাগে, তেতিয়া হেনো ঘৰখনৰ কাৰণে ভাল। এতিয়া মই অকণমান বাটৰ ফালে যাই আছোঁ, চাৰিওফালে এনেকৈ চাকি দিছোঁ, ভাল লাগিছে। আৰু ইয়াৰ চাৰিওফালে একদম লাইট, পোহৰ, সকলোৱে পূৰা দেৱালী পালন কৰি আছে। এইবোৰ দেখি খুব ভাল লাগে, কিন্তু এইবোৰ এনেকৈ যিমানে আমি জ্বলাওঁ সিমানে আমাৰ
ওচৰৰ পৰিৱেশটো বহুত বেয়া হৈ যায়। এয়াৰ পলিউশ্যন হয়, ৱাটাৰ পলিউশ্যন হয়, বহুত কিবা কিবি হয়। কিন্তু তথাপিও দেৱালী বুলি ক'লে নকৰিলেও এইটো ফটকা চাই কিন্তু খুব ভাল লাগে। আৰু দেৱালীত হেনো মিঠাই খাব লাগে, সেইবাবে এয়া মিঠাই আনিছোঁ আৰু ঘৰৰ সকলোৱে খাবৰ বাবে লৈছোঁ। মোৰ কিন্তু সকলো ধৰণৰ মিঠাইয়ে খুব প্ৰিয় হয়, মই মিঠাই খাই খুব ভাল পাওঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আগলৈ এনেকৈ মৰম দি যাব। আজিলৈ আহিছোঁ নমস্কাৰ।